আজি ক্লাস 5 আৰু 6 এটা গেম হ'ব এই গেমটো হৈছে কম্পিটিশন হৈছে কুইজ কম্পিটিশন ঠিক আছে ইফালে ক্লাস আছে এ ক্লাস 5 টো হৈছে ইফালে ঠিক আছে আৰু ইফালে আছে ক্লাস 4 এই মইনা কেটা মানে আমাৰ এই মইনা কেটা হ'ব বি আৰু ইফালে এ মানে সাম কোনটো টিম জিকে 4 জিকে নে 5 জিকে লাষ্টত মই সকলোকে ললিপপ খুৱাম ঠিক আছে কোন পাৰ্টি জিকে ঠিক আছে ফার্স্ট কোয়েশ্চন ওই চুপ কোনে হাল্লা নকৰিবি রেডি ফার্স্ট কোয়েশ্চন গুটে কেটে এ কিন্তু হে সকলোকে ধৰিম জুনে জানা কবা হে তোমালোকৰ কাৰণে ফার্স্ট কোয়েশ্চন হৈছে এই যে জয়মতী কোটনি শাস্তি দিছিলে এক জেৰেঙা পথাৰ দুনিয়া সকলো সাপোর্ট দিয়া হৈছে 10 পাইছো 10 আমার গ্রুপ এ 10 পাইছে ভাল লাগিছে না এতিয়া আমার গ্রুপ বি লৈ কোয়েশ্চন শুনিবা হে তোমালোকে কবা এবিধ চকু নথকা প্রাণীর নাম এ দুনিয়া সাপৰি হৈছে না তে আমার গ্রুপ বিও কিমান পাইছে 10 মজা লাগি আছে না নাই আর সাম কোন জায়গা এতিয়া ইফালে যেহেতু 5 ৰ অলপ তোমালোকৰ কোয়েশ্চন অলপ ধৰিব লাগিব না আমার 5 ৰ কাৰণে সকলোকে দেখাই দিও তোমালোকৰ কাৰণে কোয়েশ্চন শুনিবা হে জিকিব লাগিব মই 10টা ৰাউন্ড দিম কেইদিন মান আগতে এটা প্ৰাইভেট ইউনিভাৰ্সিটি আছে USTM ঠিক আছে তাৰ পৰা অসমৰ এজন ডাঙৰ সিঙ্গাৰক নকবি মই কোৱাৰ পিছত ডক্টৰেট মানে ডিগ্ৰী মানে ডক্টৰেট বঁটা প্ৰদান কৰিছে এই সিঙ্গাৰজনৰ নাম কি এক মানে অসমৰ সিঙ্গাৰ হয় গায়ক ডাঙৰ গায়ক 2 3 নোৱাৰিলা ন বাগুৰি যোৱা কোয়েশ্চন 4 কাক দিছে মানে ডক্টৰেট ডিগ্ৰী কাক দিছে মানে অসমৰ ডাঙৰ সিঙ্গাৰ হয় জুবিন গাৰ্গ দুনিয়া সাপোর্ট দে এইজনে কি জুবিন গাৰ্গ কিমান পাব 5 মানে বাগুৰি যোৱা কোয়েশ্চন 5 ঠিক আছে তোমালোকে 0 পাইছে কিয় কোৱাচোন ঠিক আছে এতিয়া ৰাইট এতিয়া আমাৰ ডাইৰেক্ট কোয়েশ্চন গ্ৰুপ বি লৈ মাইনাসকল শুনিবা হে কোয়েশ্চনটো হৈছে হয় হাল্লা নকৰিবি ইজি এটা কোয়েশ্চন বিচাৰি আছো হে এনেকুৱা এটা উদ্ভিদৰ নাম কোৱা যিটো উদ্ভিদ মানে ফল দিয়াৰ পিছত মানে মৰি যায় মানে কাটি পেলায় কি হৈছে কিমান পাইছা 10 তোমালোককো ধৰিম ঠিক আছে ৰাইট তোমালোকৰ ডাইৰেক্ট কোয়েশ্চনটো আগৰটো হসে দিছো শুনিবা হে ভাৰতৰ বৰ্তমানৰ শুনিবা হে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি নৰেন্দ্ৰ মোদী গুড হৈছে ঐ হৈ গৈছে আমাৰ গ্ৰুপ এ কিমান পাইছে 10 ঠিক আছে 10 মানে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি নৰেন্দ্ৰ মোদী শুনিছ এটা তোমালোকৰ ডাইৰেক্ট কোয়েশ্চন শুনিবা তই ডাঙৰ এটো ল ঠিক আছে এটো মানে এটো বি হে আৰু এটো এ ঠিক আছে তোমালোকৰ ডাইৰেক্ট কোয়েশ্চনটো হৈছে মইনাসকল শুনিবা হে আটাইতকৈ ডাঙৰ অসমৰ জিলাখনৰ নাম কি কোনখন জিলা অসমৰ আটাইতকৈ ডাঙৰ জিলা 1 ডাঙৰ জিলাখনৰ নাম কি 2 পাৰ নোৱাৰিলে কৈ দিম লাষ্টত কোৱা জি জানা নাগাঁও জিলা না হোৱা নাই ৰিফাৰ দিছে কো আৰু ইয়াক আছে কৈ দিম মায়া মেনাসকো 5 হৈ গৈছে এতিয়া মানে 5 নহয় মানে তহঁতে নোৱাৰিলি বাগুৰি যোৱা কোয়েশ্চন ৰেজিনাটো জানিব লাগিছিল কোৱা মানে আটাইতকৈ ডাঙৰ জিলা মানে আটাইতকৈ ডাঙৰ অসমৰ কোনেও নোৱাৰিলি ন হ'ব মই কৈ দিওঁ আচ্ছা তই কচোন কাৰ্বি আংলং সকলোৱে শুনিছ আটাইতকৈ ডাঙৰ জিলাৰ নাম কি এটো মানে ডাইৰেক্ট কোয়েশ্চন আছিল বীৰ জিৰোতে ঠিক আছে ওকে এতিয়া ডাইৰেক্ট কোয়েশ্চন গ্ৰুপ এ শুনিবা হে অসমৰ আটাইতকৈ ডাঙৰ সিটি নগৰটোৰ নাম কি আটাইতকৈ ইজি 1 2 কি কচোন গুৱাহাটী হৈছে মানে মই যদি কৈ দিওঁ মাৰ্ক নিদিওঁ হে এতিয়া তোমালোকৰ ডাইৰেক্ট কোয়েশ্চন অসমৰ আটাইতকৈ সৰু জিলাটোৰ নাম কি সৰু জিলা 1 2 কচোন কি জোকে কোৱা ফেৰদৌছি কি সাউথ শালমাৰা বা মানকাছাৰ ঠিক আছে আটাইতকৈ সৰু ডিস্ট্ৰিক্ট 0 কিমান হৈছে 0
hey the direct question group A তোমালোকে শুনিবা হে আমাৰ দেহটো সরি আমাৰ দেহখন কিমান সনত স্বাধীনতা লাভ কৰিছে এক কোশ্চেন কিমান 15 আগষ্টৰ দিনাখন হৈছে দুনিয়া হৈছে বা নিদিও 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 আচ্ছা ঠিক আছে এতিয়া ডাইরেক্ট কোশ্চেন কাৰ কোৱাচোন গ্ৰুপ বি তোমালোকে শুনিবা ইজি কোশ্চেন দৰে আমাৰ ভাৰতবৰ্ষৰ যেন টকা আছে টকাত এজন মানুহৰ বৰ্তমান এজন মানুহৰ ছবি থাকে সেই মানুহজনৰ নাম কি মহাত্মা গান্ধী ওয়া হৈছে 10 মই তোমালোকক ধৰিম এতিয়া ঠিক আছে হ্যাঁ বস ঠিক আছে কোৱাচোন তলাতল গড় কোনখন ডিস্ট্রিক্টত আছে একদম ইজি তলাতল গড় ক'ত আছে শিৱসাগৰ দুনিয়া হৈছে বা এতিয়া ডাইরেক্ট কোশ্চেন গ্ৰুপ বি লৈ তোমালোকক মই কি কোশ্চেন ধৰিম অলপ কঠিন কোশ্চেন ধৰো ইছৰাত মায়ো তুমি কোৱা সকলোৱে ক'ব যদি নোৱাৰে হে তহঁতে শুনিবি শিকিবি আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত यानी स्टेटत আটাইতকৈ চাহপাত বেছি উৎপাদন হয় ওয়াও কিয়ত পাৰিছে বাহ এটোৰ কাৰণে কি 10 এতিয়া আমাৰ গ্ৰুপ এৰ কোশ্চেন এতিয়া এটা ইজি কোশ্চেন ধৰিম হে তোমালোকে এটো ক'বই লাগিব শুনিবি ন এটা গুটি থকা এবিধ ফলৰ নাম এটো আম আৰু লেচু আৰু জলফাই আৰু কোৱা বগৰী আমলকি এতে হৈছে না দুনিয়া হৈছে 10 20 30 10 20 30 40 এতিয়া ডাইরেক্ট কোশ্চেন অহন ক্লাস 4 ৰ কাৰণে গ্ৰুপ বি আই মাইনাস মে খবৰ আৰু এই তিনিজনে কব তোমালোকে কবা আমাৰ অসমৰ এখন ডাঙৰ নদীৰ নাম ব্ৰহ্মপুত্ৰ নদীৰ নাম ঠিক আছে নাম কি ব্ৰহ্মপুত্ৰ নদী আচ্ছা ঠিক আছে এতিয়া গ্ৰুপ বি তোমালোকৰ কাৰণে আমাৰ অসমত দুটা ডাঙৰ নদী আছে ঠিক আছে এতিয়া ক'ব লাগিব হেতু নদীৰ নাম কি বৰা গুড হৈছে এতিয়াতো পাৰিছে ন এতিয়াতো হৈছে এতিয়া ডাইরেক্ট কোশ্চেন গ্ৰুপ বি আকৌ তোমালোকে কবা ব্ৰহ্মপুত্ৰ নদীখন কেইটা দেশ মানে কেইটা দেশত আছে মানে কিমানটা দেশ বাগৰি গৈছে মানে কোন কোন দেশত মানে টোটাল কেইখন দেশ মানে পাৰ হৈছে মানে কেইখন দেশত এই ব্ৰহ্মপুত্ৰ নদীটো আছে বা নদীখন আছে কোৱাচোন 1 2 3 এটা মই কেইটা নাম ক'ব লাগিব তিনটা দেশৰ নাম তোমালোকে জানা কেইখন দেশ ডাইরেক্ট কোশ্চেন 10 পাবা মানে ব্ৰহ্মপুত্ৰ নদী যেন কেইখন দেশত আছে কেইখন দেশত আছে ৰেজিনা কোশ্চেন বাংলাদেশ আৰু ভাৰত আৰু এটা আছে কৈ দে হৈ যাব 10 পাই যাবি কি চীন ক'ত আছে চীন ঠিক আছে তোতে এখানে হাফ মার্ক পাবি ঠিক আছে ফার্স্ট কিয় পাইছে জানো মানে তিনখন দে মনত ৰাখিবি চীনৰ পৰা আহিছে ব্ৰহ্মপুত্ৰ ভাৰত মানে অসমৰ পৰা ঠিক আছে ভাৰতত অসম ন পিছত ক'ত গৈছে বাংলাদেশ গুড হৈছে এতিয়া কোৱাচোন বাংলাদেশত গৈ ব্ৰহ্মপুত্ৰ নদীৰ নাম কি হৈছে এই ক'ব লাগিব আমাৰ ভাৰতত ব্ৰহ্মপুত্ৰ নদী কয় এই নদীৰ নাম ব্ৰহ্মপুত্ৰ বাংলাদেশত কি মাতে 1 2 নাই হোৱা দে 3 বাংলাদেশত কি মাতে ব্ৰহ্মপুত্ৰ নদী একদম ইজি তো এটো নৰছে তো নৰা লৰা কেটে ক
কি মাতে কোনেও নোৱাৰে কৈ দিওঁ পদ্মা কি বুজি পাইছ গ্ৰুপ বি মইনাসকল তোমালোকে ক'বা ডাইৰেক্ট কুৱেশ্যন তোমালোকৰ কাৰণে কোৱাচোন কোনবিধ খেলত ঠিক আছে কোনবিধ খেলত মানে বল নালাগে কাবাডী কেৱল কাবাডী নহয় কেইটামান খেলৰ নাম কোৱাচোন যেন বল নালাগে এক কোৱা এটা হৈছে কাবাডী দুই দৌৰ এইটো চেঞ্জ কৰিছোঁ বাদ দিছোঁ বেলেগ কুৱেশ্যন ধৰোঁ এই ক্ৰিকেটত বল লাগে তোমালোকক কওঁ এইটো মই মাৰ্ক দিছোঁ নেকি ইজি কুৱেশ্যন মাৰ্ক দিম তোমালোকে ক'বাচোন এটা উদ্ভিদৰ নাম কোৱা যোনটো উদ্ভিদৰ ন পাতৰ পৰা গছ হয় এক হয় হোৱা নাই কোৱাচোন পাতৰ পৰা যে গছ হয় একদম ইজি হ্যাঁ নাই পাতৰ পৰা গছ হয় মানে দুপৰটেঙা নে কিবা এটা কয় বুজি পাইছা ফল দুপৰটেঙা কি ফল কাক কয় দুপৰটেঙা সেইটোকে নহয় সেইকেইটি না APJ আব্দুল কালামৰ ফুল নাম কোনোবাই জানো এক ফুল নাম কোনোবাই জানো সেইটো জানো চিধা কেনেকৈ বহিছে জানো কুৱেশ্যনটো ক্লাছ 5 APJ আব্দুল কালামৰ সম্পূৰ্ণ নাম না হোৱা নাই কোনেও নাজানো মই কৈ দিওঁ শুনিবা হা তোমালোকে নাজানা ন মই কৈ আছোঁ APJ ন ডক্টৰ বাদ দে A ফৰ আবুল ঠিক আছে P ফৰ ফকিৰ আৰু J ফৰ জয়নুল মানে আবুল ফকিৰ জয়নুল পিছত আব্দুল কি কালাম ঠিক আছে নোৱাৰিলি এতিয়া তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন হৈছে 5 তাৰিখে কি দিৱস পালন কৰা হয় শিক্ষক দিৱস ধুনীয়া 10 হৈছে এতিয়া তোমালোকে কি যে কুৱেশ্যন ধৰিম 5 জুনত কি দিৱস পালন কৰা হয় নোৱাৰিলে পিটন হ'ব 5 জুন এইটো নোৱাৰা সিদিনাখন কৈছে গছ গছনি লগাই যায় কি 2 আরে গছ না রে পাহৰি গৈছ হ্যাঁ ঠিক আছে কুৱেশ্যন পাছ হৈ গৈছে কি দিব পৰিবে দিব এইটো নোৱাৰিলে পাছ পাইছে ঠিক আছে এতিয়া ডাইৰেক্ট কুৱেশ্যন আমাৰ গ্ৰুপ এ লৈ মইনাসকল তোমালোকে ক'বা মহাত্মা গান্ধী কোনে গুলিয়াই হত্যা কৰিছিলে 1 2 3 কুৱেশ্যন পাছ হৈ গৈছে মহাত্মা গান্ধী কোনে গুলিয়াই হত্যা কৰিছিলে ক 1 2 3 কোনেও নোৱাৰিলি নাথুৰাম গডছ নাম কি নাথুৰাম গডছ আচ্ছা ঠিক আছে এতিয়া মই তোমালোকক ডাইৰেক্ট কুৱেশ্যন গ্ৰুপ বি কোৱাচোন ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিলে কোনে মইনা মাৰ্কনি দুনিয়া সকলো চাবৰি দে মাৰ্কনি দুনিয়া ৰেডিঅ' মাৰ্কনি আৱিষ্কাৰ কৰিছিলে ৰেডিঅ' যেন মাৰ্কনিয়ে সাইণ্টিষ্টৰ নাম ঠিক আছে তোমালোকে কোৱাচোন আমাৰ ভাৰতৰ নহয় অসমৰ সৰি অসমৰ জাতীয় ফলটোৰ নাম কি ন এইটো ৰাষ্ট্ৰীয় ফল ৰেজিনা 1 2 3 অসমৰ জাতীয় ফলটোৰ নাম কি ৰাষ্ট্ৰীয় ফল এইটো কি মানে কেঁচু কোনেও নোৱাৰা কাজি নেমু কি কাজি নেমু মনত থাকিব এতিয়া ডাইৰেক্ট কুৱেশ্যন আকৌ এইটো কোৱাচোন টেলিফোন কোনে আৱিষ্কাৰ কৰিছিলে কোনে মানে গ্ৰাহাম বেল চাবৰিতে হৈছে তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় গছজোপাৰ উদ্ভিদজোপাৰ নাম কি একদম ইজি ৰাষ্ট্ৰীয় উদ্ভিদ হ্যাঁ ওয়াও দুনিয়া হৈছে বট গছ
তোমালোকৰ মইনাসকল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি? নো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি? প্ৰথম প্ৰধানমন্ত্ৰী কি? জৱাহৰলাল নেহৰু। ঠিক আছে, তই কি কৈছিলি? আগে পিছত কৈছিলা সময় শেষ হৈ গৈছে। আচ্ছা ঠিক আছে, আমাৰ গুণচোন কিমান হৈছে? গুণা গুণচোন চাম কোন জিকে। $75 আজি নহয় কালি ফাইনেল খেলিম, নহলে দুদিন পিছত। মোক ভাল লাগিছে, একে সমান, ইহঁতৰ ক্লাছতো সমান। বুজি পাইছ? ঐ তই ভাল লাগিছে নে নাই? ঠিক আছে, হয় আজিলৈ এইখিনি, ফাইনেল আমি কালি খেলিম। হে হ'ব, সকলে টাটা দে।